ৰঘৰা আচলতে লোক সংস্কৃতিৰ প্ৰতি মোৰ যথেষ্ট ৰাপ আছে আৰু মই বিশেষকৈ নদীৰ কাষৰ জীয়াৰী আৰু জীয়াৰী কালৰ পৰাই মই বিভিন্ন ধৰণৰ এই গীত বা সংস্কৃতিৰ লগত মই জড়িত হৈ আহিছোঁ আৰু সেই সংস্কৃতিবিলাক হিয়াৰ মাজত পুহি ৰাখিছোঁ আৰু শেষত মনতে ভাবিলোঁ যে মোৰ হাতত কলম তুলি লৈ সেই সংস্কৃতিখিনি মই যদি নৱপ্ৰজন্মৰ মাজত এৰি দিব পাৰোঁ তেতিয়াহ'লে মোৰ নৱপ্ৰজন্ম উপকৃত হ'ব আৰু তাৰ দ্বাৰা সমাজৰ যিখিনি লোক সংস্কৃতিৰ ক্ষেত্ৰত যিখিনি হেৰাই যোৱা সংস্কৃতি কিছুমানৰ তেওঁলোকে বুজি পাব। মই কেৱল যে সেই বিহু নামৰ ৰঘৰা কিতাপখনত যে কেৱল বিহু নামখিনি সন্নিৱিষ্ট কৰিছোঁ এনে নহয়। মই বিশেষকৈ মই চোতালত দেখা পাওঁ বিহুৰ সময়ত কেৱল কণ কণ ল'ৰা ছোৱালীবিলাকে বিহুৰ হুঁচৰি ফাঁকিকে পুনৰুক্তি কৰি কৰি লাহেকৈ সামৰি থয়। গতিকে সেইখিনিও মই সেই ঘোষাৰ লগত পদবিলাক মিলাই সৰু ল'ৰা ছোৱালীৰ কাৰণে সেইখিনি আগবঢ়াইছোঁ। আচলতে সৰু বুলি নহয়, সৰু ডাঙৰ সকলোৱে উপকৃত হ'ব বুলি মই ভাবি এই গ্ৰন্থখনি প্ৰণয়ন কৰিলোঁ আৰু এই গ্ৰন্থখনি যদি সুধী সমাজে আদৰি লয় বা সংস্কৃতিপ্ৰেমীসকলে আদৰি লয় তেতিয়াহ'লে আমি নথৈ কৃতাৰ্থ হ'ম বুলি মই আশা কৰোঁ। ইয়াৰ আগত মোৰ 4খন গ্ৰন্থ প্ৰণয়ন হৈ গ'ল। 4খনৰ ভিতৰত এখন আছিলে মোৰ প্ৰবন্ধ কুকি আৰু দ্বিতীয়খন আছিলে ঐতিহ্যৰ বাটেদি ভাৰতীয় নাৰী। মই সেইখন ক'ভিড কালত মই প্ৰণয়ন কৰিছিলোঁ। বিভিন্ন ধৰণৰ ৰামায়ণ মহাভাৰতৰ যিসকল মহিলা সেই মহিলাসকলক মই বুটলি ৰামায়ণ মহাভাৰত ইত্যাদিবিলাক অধ্যয়ন কৰি বুটলি সেইখন মই আগবঢ়াইছিলোঁ আমাৰ মহিলাসকলৰ কাৰণে আৰু এখন কবিতা পুথি মই প্ৰণয়ন কৰিলোঁ। তাৰ লগতে ত্ৰিবেণী শাখা সাহিত্য সভাৰ পত্ৰিকা সম্পাদিকা হিচাপে আন এখন মই কবিতা পুথি মই সম্পাদনা কৰিলোঁ। মই কৈছোঁ না, মোৰ যেতিয়ালৈকে মোৰ হাত যেতিয়া নকপে তেতিয়ালৈকে মোৰ কলম মোৰ হাতত কেতিয়াও স্থবিৰ হ'বলৈ নিদিওঁ। মই কলম চলাই যাম। এয়া মোৰ বিহু নামৰ ৰঘৰা লোক সংস্কৃতিৰ এখন প্ৰথম সংস্কৰণ। ইয়াৰ পিছত যদি সুধী সমাজে আদৰি লয় তেতিয়াহ'লে মই দ্বিতীয়খন সংস্কাৰিত ৰূপত দ্বিতীয়খন মই তেনেদৰে গ্ৰন্থ লিখিবলৈ মই আগবাঢ়িম। নৈ কাষৰ আগৰ পুৰণি যিবিলাক বিহুগীত এতিয়া হৈছে কেছেটৰ বিহুগীতেৰে আমাৰ গোটেই বিয়পি পৰিল। গতিকে মই পুৰণা কিছুমান বুটলি আনি পেলাই সেই গ্ৰন্থখনত সন্নিৱিষ্ট কৰিছোঁ। আৰু এটা বিশেষ কথা হ'ল লোক সংস্কৃতিৰ যিবিলাক আমাৰ আগৰ যিবিলাক ঢেঁকীঘৰ ধোঁৱাচাং এইবিলাক আমাৰ ল'ৰা ছোৱালীয়ে পাহৰি গ'ল। গতিকে সেইবিলাকো মই বিভিন্ন ঠাইৰ পৰা বুটলি আনি পেলাই গ্ৰন্থখনত মই সন্নিৱিষ্ট কৰিছোঁ, কালাৰ পেজ দিছোঁ আৰু সেইবিলাকৰ পৰা মই কণ কণ ল'ৰা ছোৱালীবিলাক উপকৃত হ'ব বুলি মই ভাবোঁ।